আছিল আৰু আগত আহি তাক গুলিয়াই দিছে। তাৰ মোটামুটি ইমিডিয়েটলি ক'ব পাৰে উইদিন 5 মিনিট সি ডেড হ'ল। আমি যেতিয়া খবৰ পালোঁ বজাৰৰ পৰা আহাতে সি ডেডে আছিল। 3 জন আছিল, কোনোবা গাড়ী আছিল বোলে, সৰু গাড়ী আল্টো চাল্টো এনেকুৱা কিবা এটা গাড়ী আছিল বোলে, সেইটো বেক কৰি আছিল সিহঁতে। আৰু ধৰিছে না তাৰ গাড়ীৰ আগত আহি বোলে এনেকুৱা কিবা এটা তাক মানে বেক পিছৰ পৰা আহি তাক মানে ফায়াৰ কৰিছে না সামনে আহি কৰিছে, এনেকুৱা ৰাখছে আৰু কি। সাধাৰণ এটা ট্ৰান্সপৰ্ট চলাইছিল, এই সাধাৰণ মানুহ এটাক এনেকৈ আঘাত এটা দি আৰু খোৱাৰ কোনো কথাই নাই। এই সন্ধিয়া 7টাত যদি মানুহ নিৰাপত্তা থাকিব নোৱাৰে, মানুহ কেনেকৈ চলিব? থানা আছে, তাৰ মাজত এবাউট 10-12 কিলোমিটাৰ মাজত মেইন হাইৱেত ইমান ডাঙৰ ঘটনা এটা হয়। নিৰাপত্তাই কি কৰি আছে কোৱাচোন? নিৰাপত্তা মানে কি? সাধাৰণ মানুহক যদি এইখিনি সহায় কৰিব নোৱাৰে, মেইন হাইৱে মানে কি? হাইৱেত যদি ঘটনা হয় নিৰাপত্তা নাই, কোৱাৰ কি আছে কোৱা? এইটো বৰ দুৰ্ভাগ্যজনক আৰু গোৱালপাৰা চহৰৰ কাৰণে এইটো মানে লজ্জাজনক ঘটনা। এতিয়া 6:30 বজাতে যদি এজন মানুহ, আৰু তেওঁ যিজন মানুহ মই ভালকৈ জানো, তেওঁ মোৰ খুব বন্ধু আছিল, তেওঁ ক'ৰবাত ফুৰিব গৈছিল মই শুনামতে, ফুৰি আহি থকা সময়তে গাড়ী ৰখাই পেলাই গুলিয়াইছে। এনেকুৱা ঘটনা মানে এটা আশ্চৰ্যকৰ ঘটনা।